অফলাইন কাটিং ক্লাছৰ দৃশ্য এয়া। অনলাইন কাটিং ক্লাছটো কৰা হয়ে আপোনালোকে জানেই বাৰু, বহুকেইটা গ্ৰুপ চলি আছে ইতিমধ্যে। কিন্তু এয়া হৈছে অফলাইন। অফলাইনতো বহুতে আহিব বিচাৰি থাকে, কিন্তু মই বিভিন্ন কামত ব্যস্ত থকা বাবে সময় তেনেকৈ মিলাব নোৱাৰোঁ। কিন্তু এই বাইদেউ আৰু ভণ্টিজনীয়ে ইমান লাগিলে, মই বোলো ঠিক আছে আহিবা, কৰি দিম। ময়ো বিচাৰোঁ যাতে কোনোবা এগৰাকী স্বাৱলম্বী হয় নিজে। গতিকে সেই হেতুকে আৰম্ভ কৰিছোঁ। খুব সুন্দৰ আগ্ৰহ তেওঁলোকৰ শিকাৰ। ভাল লাগিছে। আৰু অনাগত দিনত মই যিহেতুকে কৈছোঁৱে বটিক এখন অপেনিং কৰাৰ মোৰ বহুত ইচ্ছা আছে। হয়তো নতুন বছৰত সেইটো আপোনালোকে দেখিবলৈ পাব। তেতিয়াতো এইবোৰ চলিয়ে থাকিব। অকলে যিহেতু মই নোৱাৰিম কৰিব, বা মোৰ যিহেতু লক্ষ্যস্থান বেলেগ, হয়তো মই যাব লাগিবও পাৰে তেনেকুৱা ক্ষেত্ৰত। গতিকে চলি থাকিব। যদি মোৰ এই কামটোৰে যদি ২-৩ গৰাকী মানুহ স্বাৱলম্বী হ'ব পাৰে, বা ২খন-৩খন ঘৰ ধুনীয়াকৈ চলিব পাৰে, তাতকৈ সুখৰ কথা মোৰ বাবে একো নাই। আচলতে কৰি খাব পৰা মানুহক এনে সহায় কৰি পেলাই তেওঁক অকৰ্মী কৰি তোলাতকৈ তেওঁক কৰ্মসংস্থাপন কৰি দিব পৰাটো এটা মহৎ কাম বুলি মোৰ মনে কয়। গতিকে চেষ্টা কৰিম অনাগত দিনত। আৰু তাৰ উপৰি যিখিনি একেবাৰে অক্ষম বা কৰি খাব নোৱাৰে, তেনেকুৱা লোকক সহায় কৰাটো খুব ভাল আৰু কৰিব লাগে। যিকোনো ক্ষেত্ৰত, সেয়া লাগিলে চৰকাৰী আঁচনিয়ে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক, কৰি খাব পৰা জনক আচলতে এইবোৰ আঁচনি বা তেনেকৈ সহায় সহযোগিতা কৰা মানে, যিগৰাকী মানুহে কৰি খাব পাৰে তেওঁ আচলতে অকৰ্মী হৈ যায়, এলেহুৱাহে হৈ যায়। আৰু ভৱিষ্যত জীৱনত যদি তেনেকুৱা ধৰণৰ আঁচনি বা তেনেকৈ কাৰোবাৰ পৰা সহায় নাপায়, তেওঁ জীৱনত চলিবলৈ ব্যৰ্থ হৈ পৰিব। গতিকে সেইবোৰ আচলতে বেয়াহে, মোৰ মনে কয়। গতিকে সেয়া। আৰু এটা কথা, বহুতে ভাবে যে অকল ফেচবুক বা ইউটিউবৰ ইনকামেৰে বিভিন্ন কাম মই কৰোঁ বা বিভিন্ন কাম কৰি থকা হৈছে। তেনেকুৱা নহয়। আচলতে এটা বস্তুৰে আমি কেতিয়াও খুব সুন্দৰকৈ চলিব নোৱাৰোঁ বা গোটেইখিনি কৰিব নোৱাৰোঁ। কাৰণ পাৰে যিসকলে ধৰি লওক যথেষ্টখিনি ভিউজ হয় বা বহুত বেছি প্ৰত্যেকটো ভিডিঅ' ভাইৰেলত থাকে, বা তেনেকুৱা ভাত খোৱা বা তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বিশেষকৈ বেছিকৈ চলে। গতিকে মোৰ ভিডিঅ'খিনি আপোনালোকে জানেই। মই নকওঁ যে মই আৰ্নিং নকৰোঁ, কিবা এটা আৰ্নিং হয় মোৰ। কিন্তু এনেকুৱা নহয় যে যিমানখিনি কাম কৰোঁ অকল মই ফেচবুক বা ইউটিউবৰ পৰা বা ছ'চিয়েল মিডিয়াৰ পৰাই পাই পেলাই কৰিছোঁ, তেনেকৈ ভুল নাভাবিব। কাৰণ বহুতো উঠি অহা প্ৰজন্মই এইবোৰ দেখি শুনি তেওঁলোকে আচলতে সস্তীয়া বা ধৰি লওক শ্বৰ্টকাট জীৱনৰ সফলতাটো তেওঁলোকে চুজ কৰে। সেইটো ভুল। আপোনালোকে আজৰি সময়ত বা নিজৰ ৰুচিৰূপে এই কামটো ব্যৱহাৰ কৰক, তেতিয়া খুব ভাল হ'ব। কিন্তু প্ৰফেশ্যন হিচাপে এইটো কাম ব্যৱহাৰ কৰাটো হয়তো মোৰ মতেৰে মূৰ্খামি হ'ব। কাৰণ যিহেতুকে এইবোৰ ভৰসা নাই, ভৰসা নোহোৱা এটা বস্তু হয়। আপোনাৰ যি ৰুচি আছে, যিখিনি আপুনি কৰি ভাল পায়, সেইখিনি প্ৰকাশ কৰিবলৈ বা নিজৰ প্ৰতিভাখিনি বিকাশ কৰিবলৈ আপোনালোকে ছ'চিয়েল মিডিয়াটো ব্যৱহাৰ কৰিব পাৰে, বা আজৰি সময়খিনি সৎব্যৱহাৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। কিন্তু পঢ়া শুনাটো জীৱনৰ মেইন, বা যিটো আপোনালোকৰ এইম, সপোন, সেইটো বাস্তৱ কৰাত বেছি গুৰুত্ব দিব। সেইটো মোৰ দৃষ্টিভংগীৰ কথা। আৰু মই যিহেতুকে অনলাইন কাটিঙৰ ক্লাছ, অফলাইন কাটিং ক্লাছ, টিউচন কৰিছোঁ বহুত আগৰ পৰা। গতিকে এই সকলোখিনি মিলিহে মই কিছুমান কাম কৰি আছোঁ। কাৰণ এইখিনি মোৰ সপোন আছিল যিহেতুকে। হয়তো মই আগতেও কৰিব পাৰিলোহেঁতেন, কিন্তু মই আগত কৰা নাই। কাৰণ নিৰ্দিষ্ট সময়লৈ অকণমান ৰৈ দিলোঁ। আৰু প্ৰত্যেকটো বস্তু মই ভাবি চিন্তিহে সিদ্ধান্ত এটা গ্ৰহণ কৰোঁ। হুৰমূৰকৈ একো সিদ্ধান্ত মই গ্ৰহণ নকৰোঁ জীৱনৰ। কাৰণ সময় লৈ কৰা কামবোৰ ভাল হয়, মোৰ মনে কয়। সেইটোৱে। আৰু বাকী অনলাইন কাটিং ক্লাছ মোৰ আজিৰ পৰা গ্ৰুপ আৰম্ভ হোৱাৰ কথা আছিল, মানে ক্লাছটো আজিৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু কাইলৈৰ পৰা হ'ব। অকণমান কিবা খেলি মেলিৰ কাৰণে মানে কেতিয়াবা কি হৈ যায়, ধৰি লওক বেটছটোত যিহেতুকে মোৰ এটা টাৰ্গেট থাকে, ইমানখিনি হ'লেহে মই ধুনীয়াকৈ কাটিঙৰ ক্লাছটো আৰম্ভ কৰোঁ। কাৰণ কষ্ট যথেষ্টখিনি যিহেতুকে হয়, বা অহৰহ লাগি থাকিব লাগে। তাৰ মাজতে ২-এগৰাকী মানে এনে সোমাই যায়, সোমাই গৈ সময়ত ধৰি লওক তেওঁলোকে অকণমান খেলি মেলি ক্ৰিয়েট কৰে, যাৰ বাবে মই এদিন দুদিন মাজতে ৰৈ দিবলগীয়া হয়। কাৰণ সেইখিনি ফুলফিল কৰিবলৈকে। আৰু আমাৰ মিকু আহিলে নহয়, কোনোবাই বান্ধি থৈছিল মহোহোৰ দিনাখন। মিকু আহি পাইছে ৰাতিপুৱা ৫ বজাত। এয়া দেখিছেনে কিমান মৰম লগা মেকুৰীটো। কোনোবাই জানো এনেকুৱা নিৰীহ প্ৰাণীক বান্ধি থ'ব পাৰে। আহিয়ে যি মিউ মিউ কৰিছে। আৰু সেইদিনাৰ পৰা একেবাৰে লগ এৰাই দিয়া নাই। তাৰ নাকত ছাল গৈছে, হাতৰ নখবোৰ ধাৰ নোহোৱাৰ নিচিনা হৈ গৈছে। হয়তো পকী ঘৰত বান্ধি থৈছিল চাগে, ওলাব পৰা নাই। সেইকাৰণে আচলতে নাপায় তেনেকৈ জীৱ জন্তুক অনিষ্ট কৰিব, কাৰণ যিহেতু একো ক্ষতিয়ে নকৰে বা নাযায়ে ঘৰৰ পৰা।
বেয়া লাগে কেতিয়াবা। আচলতে কাৰোবাক যদি আমি ভাল বুলি ক'ব নোৱাৰো তেতিয়াহ'লে বেয়া বুলি কোৱাৰো আমাৰ অধিকাৰ নাই। কাৰোবাৰ যদি আমি ভাল কৰিব নোৱাৰো তেতিয়াহ'লে বেয়া কৰাৰ অধিকাৰো আমাক দিয়া নাই। পাৰিলে প্ৰশংসা কৰিব লাগে আৰু নোৱাৰিলে সমালোচনা কৰিব নালাগে বা একোৱে কৰিব নালাগে। কাৰণ এইবোৰৰ পৰা উক্ত ব্যক্তিগৰাকীৰ একো কষ্ট নহয়, যিগৰাকীক সমালোচনা কৰিছে, ঠাট্টা মস্কৰা কৰিছে, সেইবোৰ ভুল ভাৱনা আপোনালোকৰ বা যিসকলে কৰে। বৰঞ্চ কৰোতাজনৰহে জীৱনত ক্ষতি হয়, কাৰণ আমি ভগৱানৰ সৃষ্টি। ভগৱানে কেতিয়াও আমাক বেয়া কৰিবলৈ দিয়া নাই। আমাক হাত দিছে, ভৰি দিছে, কৰি খোৱা দায়িত্ব আমাৰ নিজৰ। জীৱনটোক কেনেদৰে আমি চলাই নিওঁ, যদি আমি ভালভাৱে চলাই নিওঁ তাৰ আমি ফলাফল ভাল পাম, যদি আমি বেয়াভাৱে চলাই নিওঁ তাৰ ফলাফল আমি বেয়া পাম। গতিকে তাক লৈ আমি অজুহাত দি বা আনক দোষাৰোপ কৰি পেলাই একো আমি নাপাওঁ। আমি নিজৰ কৰ্মফলে আমি জীৱনত লাভ কৰোঁ। মই তেনেদৰে ভাবো কথাবোৰ। সেইখিনিয়ে। ভাল লাগে আপোনালোকৰ লগত মনৰ ভাৱখিনি প্ৰকাশ কৰি। বিভিন্ন কাম কৰা হয় মোৰ ঘৰত যিখিনি মানুহ আহে, কাৰণ ভিডিঅ'সমূহত আপোনালোকে মোক 5 মিনিট বা 10 মিনিট সময়হে জানে মই এটা ভিডিঅ' প্ৰস্তুত কৰি পেলাই যিখিনি আপলোড কৰোঁ সেইখিনিৰ ওপৰত। কিন্তু যিখিনি মানুহ ধৰি লওক অহৰহ আহে বা বাইদেউহঁত আহিছে, ভণ্টিহঁত আহিছে কাটিঙৰ ক্লাছত, এতিয়া অনলাইন কাটিঙৰ ক্লাছত সেইটো মোক নাজানে বহুতে, কিন্তু এতিয়া অফলাইনত আহিছে বা তেওঁলোক মোৰ লগত সংস্পৰ্শত আহিছে, তেওঁলোকে মোক ভালদৰে বুজি পাইছে বা জানিছে কিমানখিনি কষ্ট কৰা হয় মোৰ। কাৰণ দায়িত্ব বহুখিনি ঘৰৰ যে অকলে, তাৰ উপৰিও মাৰ অসুখ, সেইবাবে আচলতে বহুতখিনি কষ্ট হয়। সমস্তখিনি কৰি মেলি কাম কৰিব লগা হয়। আৰু অনলাইন ক্লাছৰো কাটিং ক্লাছত প্ৰায়খিনি শিকোৱা হৈছে আৰু কিছু কিছু শিকাব আছে। সেইখিনি নিশ্চয় মই শিকাই পেলাই একেবাৰে শেষ কৰিম, কাৰণ অকণমান সময় দিছোঁ প্ৰেক্টিচ কৰিবৰ কাৰণে, অকণমান টাইম দিব লাগে সকলোকে। কাৰণ অকল শিকাই গ'লে কাৰোবাৰ হয়তো কিবা খেলি মেলি থাকিলে অকণমান ৰৈ যাব লগা হ'ব পাৰে মাজতে। একো নাই, ভাল লাগিছে আপোনালোকে যথেষ্টখিনি সহযোগিতা কৰিছে। আৰু কাপোৰো বনাই আছোঁ মই, সেইখিনিও আপোনালোকক দেখুৱাম। ধুনীয়া ধুনীয়া যিখিনি সময় পাওঁ সেইখিনি কৰিবলৈ চেষ্টা কৰোঁ। আচলতে মন যদি থাকে ন, তেতিয়া সময়, অভাৱ, অভিযোগ এইবোৰ হেঙাৰ হ'ব তেনেকে নোৱাৰে। অকণমান হয়তো হ'ব জীৱনত, কিন্তু সেইখিনি নিজে নেওচি পেলাই আগুৱাই যোৱাৰ উদ্যমতা নিজে নিজে আহি যায়, যদিহে মনত উদ্যম, হেঁপাহ, আশা, সপোন থাকে তেতিয়াহ'লে। সেইবাবে আমি জীৱনত সপোন দেখিব লাগে। সপোন দেখিলে সেই সপোন বাস্তৱিত কৰাৰ বাবে আমাৰ মানে মনত যিমানখিনি ধৰি লওক শক্তি আছে সেইখিনি জাগ্ৰত হয়। আৰু এটা পজিটিভিটিয়ে আমাক প্ৰত্যেক মুহূৰ্তত ক্ৰিয়া কৰি থাকে। গতিকে আমি সপোন দেখিব লাগে। যদি সপোনেই নেদেখোঁ তেতিয়াহ'লে ক'ত আমি সফল হ'ব পাৰিম বা জীৱন বাস্তৱ ৰূপ দিব পাৰিম জীৱনত। সেইবাবে সপোন দেখিব লাগে। এতিয়া সপোনৰ সৰু ডাঙৰ বুলি কথা নাই, একো নাই, প্ৰত্যেক মানুহে ডাঙৰ সপোনো দেখিব পাৰে। তেতিয়া অকণমান বেছিকৈ কষ্ট কৰিব লাগিব, সেইটোৱে। কিন্তু কষ্ট অবিহনে ক'তো সফলতা নাই। সেয়া লাগিলে ভিডিঅ' বনোৱাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক, সফলতা ক'তো নাই, কষ্ট লাগিবই। আৰু যিখিনি কষ্ট নোহোৱাকৈ সোনকালে সফল হৈছে বা শ্বৰ্টকাট জীৱনত এটা চুজ কৰিছে, শ্বৰ্টকাট জীৱন, তেওঁলোকৰ সফলতাটো চিৰস্থায়ী নহয়, খন্তেকীয়া হয়। হয়তো দেখা পাইছে আৰু সেই সফলতা নাইকিয়া হৈ যোৱাটো দেখা পাব চকুৰে। কথাবোৰ তেনেকুৱা আৰু। ভাল লাগিল। আৰু অফলাইন কাটিঙৰ ক্লাছ কৰিছোঁ। এতিয়া মই তেনেকে আৰু ৰখা নাই বা কৰা নাই, কাৰণ ক'লো ন আপোনালোকক যে নিমিলে সময়খিনি। কিন্তু অনাগত দিনত কৰিম আৰু তেতিয়া সকলোৱে আহিব পাৰিব আৰু আমি একেলগতে আগবাঢ়ি যাম সকলোখিনি। কাৰণ মহিলাসকলো নিজে স্বাৱলম্বী হোৱাটো বহুত বেছি প্ৰয়োজন হৈছে এইখিনি সময়ত, আৰু হৈছেও বাৰু। আজিকালি পুৰুষ মহিলা বুলি কোনো কথা নাই, সকলোৱে নিজৰ ভৰিত নিজে থিয় দিয়াটো দৰকাৰ। আৰু মহিলা বা ছোৱালীখিনিও সেইটো বিচাৰে বা জনা হৈছে, উপলব্ধিও কৰিব পৰা হৈছে। কাৰণ কাৰোবাৰ ওচৰত হাত পাতি নিজক চলাই নিয়াতকৈ নিজে যদি স্বাৱলম্বী হৈ আগুৱাই যাব পৰা যায়, সেইটো খুব সুন্দৰ এটা কথা। বিচাৰোঁ সেইটো মই। সেইকাৰণে মোৰ অনলাইন কাটিং ক্লাছৰ মূল উদ্দেশ্য সেইটো আছিল, যাতে সকলোৱে স্বাৱলম্বী হ'ব পাৰে। আৰু ভিডিঅ'টো চাই পেলাই হাঁহিছোঁ আমি, মানে কিবা এটা হাঁহি উঠা কথা কোৱা গৈছিল বাইদেউগৰাকীৰ লগত। ভাল লাগে, সময়খিনি যে ইমান সুন্দৰকৈ অতিবাহিত হৈ যায়। আকৌ আপোনালোকক লগ পাম নতুন ভিডিঅ'ৰে। আৰু কাটিঙৰো মই ব্লাউজ কাটিঙৰ ভিডিঅ' দিম এটা দুটা, যাতে যিখিনিয়ে ধৰি লওক
অনলাইন কাটিং ক্লাছত জইন হ'ব নোৱাৰে তেওঁলোক উপকৃত হ'ব কাৰণ যিমান যি হ'লেও সকলোৰে অভাৱ অভিযোগ আছে মানে লাগ বুলিলে কিবা এটা বস্তু ল'ব নোৱাৰে বা ধৰি লওক যিহেতু কাটিঙৰ ক্লাছটো কিবা এটা মই লওঁ পে'মেণ্ট কাৰণ মোৰো কষ্টখিনি জড়িত হৈ থাকে বা শিকাখিনিও অন্ততঃ এটা আগ্ৰহেৰে শিকে আৰু মানে যদিহে পে'মেণ্ট এটা দি লয় এনে মানে ভিডিঅ' যিমানে নিশিকাওঁ কিয় সেইটো আগ্ৰহ বেলেগ হয় সেইবাবে সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব আপোনালোকে মোক বহুত মৰম দিছে ছাপোৰ্ট কৰিছে সেইটোৰ বাবে মই সদায় আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ অনাগত দিনত আকৌ লগ পাম ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত আনিবলৈ মই সদায় চেষ্টা কৰিম ভালে থাকক আৰু ক'ৰ পৰা ভিডিঅ'সমূহ চাই মোৰ জনাবচোন আপোনালোকে